ধুবুৰীৰ ঐতিহাসিক পাণবাৰী নবাবী মছজিদত উপস্থিত ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম। শুকুৰবাৰে পাণবাৰী মছজিদত উপস্থিত হৈ সমূহীয়া ইফতাৰত ভাগ লয় অসম গণ পৰিষদৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাভেদ ইছলামে। আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত লোকেল আৰু চালানীৰ মাজত নিৰ্বাচন হ'ব। বদৰুদ্দিন আজমল 15 বছৰে মাত্ৰ মিছা কথাৰে ৰাজনীতি কৰিলে। 15 বছৰ কলংকিত আৰু কলা অধ্যায় পৰিত্ৰাণ বিচাৰি অগপত ভোট দিব। আনফালে বিৰোধী ঐক্যৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে তীব্ৰ সমালোচনা কৰি কয় যে ৰকিবুল হুছেইনে ধুবুৰী জিলাৰ দায়িত্বত মন্ত্ৰী হিচাপে থাকিও একো নকৰিলে, গতিকে ৰাইজে হুছেইনক ভোট নিদিয়ে। কা সম্পৰ্কে সোধা প্ৰশ্নত এতিয়া একো নকওঁ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। হয়, প্ৰথম অৱস্থাত জলেশ্বৰ অঞ্চল, তাৰপিছত গোৱালপাৰা, বৰপেটা আদি কৰি আজি বিলাচীপাৰা পাইছোঁ। বহুত ভাল উপলব্ধি হৈ আছে। পাণবাৰী মছজিদত ইয়াৰ আগত মই আহিছিলোঁ যদিও এনেধৰণৰ ইফতাৰত মই শ্বৰীক হ'ব পৰা নাছিলোঁ। আল্লাহৰ ৰহমতত আজি মই শ্বৰীক হ'ব পাই যথেষ্ট ভাল লাগিছে আৰু দোৱাও ল'লোঁ ইমাম চাহাবৰ পৰা। তো মই আশা ৰাখিছোঁ যে এইবাৰ এটা আমূল পৰিৱৰ্তন দেখা গৈ আছে আৰু এইটো ৰাইজৰ ফালৰ পৰাই হৈছে, এইটো আমাৰ ফালৰ পৰা একচুৱেলি হোৱা নাই, স্বতঃস্ফূৰ্তভাৱে হৈছে। 15 বছৰত যিটো অৱস্থা কৰি পেলাইছে, আমাৰ যিটো অন্ধকাৰত লৈ গৈছে, এই অন্ধকাৰৰ পৰা পোহৰ বিচাৰিছে আমাৰ ধুবুৰীবাসী ৰাইজ, উন্নয়ন বিচাৰিছে আৰু ইতিমধ্যে চৰকাৰমুখী হৈ গৈছে, কাৰণ চৰকাৰ যথেষ্ট কাম কৰি আছে সামগ্ৰিকভাৱে। বিশেষকৈ আঁচনিৰ ক্ষেত্ৰত, মহিলাৰ ক্ষেত্ৰত যথেষ্ট ডেভেলপ কৰিছে আৰু আঁচনি বহুত ইতিমধ্যে আঁচনি কাৰ্যকৰী হৈছে আৰু বহুতো পৰিকল্পনা হাতত লৈছে। গতিকে একচুৱেলি দেখা যায় যে হিন্দু মুছলিম এইবিলাক ইলেকশ্যনৰ সময়তেই দেখা যায়, বাকী সময়তো 5 বছৰ সকলোৱে সমান সুবিধা পায়, সকলো ক্ষেত্ৰতে সমান, কোনো দাংগা হাংগা নাই। বিগত দিনত হয়তো কংগ্ৰেছ আমলত দাংগা হাংগা বহুত হৈছিল, কিন্তু আমাৰ মিত্ৰজোঁটৰ সময়ত অৰ্থাৎ 2014 পৰা আজিলৈকে অসমত কোনো দাংগা হাংগা হোৱা নাই। সামগ্ৰিকভাৱে সংখ্যালঘু মানুহ আগবাঢ়ি গৈছে, চাকৰিৰ ক্ষেত্ৰত যথেষ্ট চাকৰি বৃদ্ধি পাইছে। এতিয়া MBBS কওক, ইঞ্জিনিয়াৰ কওক, APSCত ফাৰ্ষ্ট পজিশ্যন আমাৰ ইয়াতেই, IITটো ফাৰ্ষ্ট পজিশ্যন নৰ্থ ইষ্ট মুছলিম। গতিকে পুলিচৰ চাকৰিত পাইকাৰী হাৰত চাকৰি পাইছে, যিটো আগতে পোৱা নাছিলে। গতিকে সামগ্ৰিকভাৱে সংখ্যালঘু অঞ্চলবিলাক আৰু সংখ্যালঘু মানুহৰ আৰ্থসামাজিক অৱস্থাৰ পৰা বহুত আগুৱাই গৈ আছে। এই ক্ষেত্ৰত বিশেষকৈ মহিলাৰ কথা নক'লেই নহ'ব, মহিলা সকলো ফালে সুবিধা পাই আছে। সেই ক্ষেত্ৰত আমি যেতিয়া বিভিন্ন অঞ্চলত গৈ আছোঁ, মহিলাসকলে চৰকাৰৰ কথা কয়, চৰকাৰৰ ছবিখনটো আমি তাত ভোট দিম। গতিকে মই ভাবোঁ যে যোৱাবাৰ মোৰ ইলেকশ্যনত ডিমিনিটছ এটা আছিল, মোক হিন্দু সজাইছিল, ভাইৰেল কৰাইছিল ফটো এটা বনাই পেলাই, যাৰ ফলত দক্ষিণ অঞ্চল অৰ্থাৎ মানকাচৰ, চালমাৰা আৰু জলেশ্বৰত ব্যাপক খহনীয়া হৈছিল সেই মুহূৰ্তত 2-3 দিনৰ ভিতৰত। কিন্তু এইবাৰ মোৰ সমষ্টিত এনেকুৱা ভোট হ'ব যিটো হয়তো কল্পনাই কৰিব নোৱাৰিব। যে যোৱা 15 বছৰ আজমল চাহাব খালি মিছা কথা কৈছে, ধৰ্মৰ নামত ব্লেকমেইলিং কৰিছে, ব্লেকমেইলিং কৰি আমাৰ ভোটবিলাক লৈছে। আমাৰ কোনো ক্ষেত্ৰতে উন্নতি কৰা নাই। তেখেতৰ নিজৰ বিজনেছ ভাল হৈছে, তেখেতৰ মুছলিম মানুহৰ কান্ধত বন্দুক ৰাখি তেখেতৰ লাভ হৈছে। এই কথাবিলাক তেখেতৰ অৰিজিনেল স্বৰূপটো এতিয়া সাধাৰণ মানুহে বুজি পাইছে। তেখেতৰ কথাত সংযম নাই, তেখেত আদৰ্শ এটা মিনিমাম আদৰ্শ লৈ যিটো থাকিব লাগিছিল, সেই আদৰ্শ নাই।